আজি ৰাতিপুৱাতে শুনিলোঁ 7 মান বজাত যে ল'ৰা এটা এনেকৈ ৰংগমঞ্চত পৰি মৰি আছে বুলি। আমাৰ কাষৰে ল'ৰা হয়, আমি চিনাকি। বেছি ডাঙৰ ল'ৰা নহয়, খুব বেছি 27-28 বছৰীয়া ল'ৰা হ'ব। দুটা ল'ৰা ছোৱালীৰ পিতৃ। আজি তেনেকৈ কৰি আজি এইটো লগাই 3 নম্বৰ কেছ হ'ল। এইটো 3টা ল'ৰা তেনেকৈ একেই সমান বয়সৰে ল'ৰা 3টা আজি ধৰি ঢুকাইছে। এনেকৈ যদি সদায় এটাৰ পিছত এটা ল'ৰা মৰিয়ে থাকিবলৈ হয়, এনেকৈ ড্ৰাগছৰ বেহা চলিয়ে থাকিবলৈ হয়, আমাৰ বিহুবোৰত নৱপ্ৰজন্ম উঠি অহা প্ৰজন্ম যিমানখিনি আছে আটাইখিনি শেষ হৈ যাব, ধ্বংসৰ মুখলৈহে যাব। আইন প্ৰশাসনে সোনকালে যদি কিবা এটা বিহিত ব্যৱস্থা নলয়, তেতিয়াহ'লে আৰু আমাৰ বিহুবোৰৰ গতি ভাললৈ নাযায় আৰু গোটেইখিনি অধপতলৈ যাব। গোটেই ল'ৰা চব উঠি অহা যিমান নৱপ্ৰজন্ম ল'ৰা ছোৱালী আছে চব ধ্বংস মুখলৈহে যোৱা হ'ব। আজি 3জনী মাকৰ বুকু উদা হ'ল আৰু লগতে এতিয়া যিমানখিনি মাক আছে, যিখিনিয়ে গম পায়, যিমানে জানে, মই এই মিডিয়াৰ জৰিয়তে তেওঁলোককো আহ্বান জনাইছোঁ যে তেওঁলোকে সজাগ হওক, সচেতন হওক, তেওঁলোকৰ ল'ৰা ছোৱালী কেনেকৈ ভাল কৰিব পাৰে তাৰ দিশে তেওঁলোকেও ওলাই আহক, আমাৰ লগত সহযোগ কৰক, তেওঁলোকক আগবাঢ়ি ওলাই আহক। চবেই যদি আমি একতা হৈ মাত মাতিব নোৱাৰোঁ, তেতিয়াহ'লে আমাৰ উঠি অহা ল'ৰা ছোৱালী কোনো ভাল হৈ নাথাকিব আৰু কোনো জীয়াই নাথাকিব। চব এই পথতে গৈ চব ধ্বংস হ'বগৈ। ইয়াকে কৈ মোৰ বক্তব্য সামৰণি মাৰিছোঁ। হয়, আজি আমি পুৱা মই শুই থকা অৱস্থাতে গম পালোঁ যে আমাৰ বিহুবৰ যি ৰাজহুৱা ৰংগমঞ্চত এজন যুৱক মৃত অৱস্থাত পৰি আছে বুলি গম পাইছোঁ। পৰৱৰ্তী সময়ত আমি আহি যেতিয়া ইয়াত উপস্থিত হৈছোঁ, ৰাইজৰ মুখত শুনা মতে যুৱকজন এজন ড্ৰাগছ আসক্ত সন্দেহী ব্যক্তি। গতিকে আমি সন্দেহ কৰিছোঁ যে তেখেতে যোৱা ৰাতি ড্ৰাগছৰ অভাৰড'জ হৈ পিনে যিহেতু তেখেত পূৰ্বেও ড্ৰাগছৰ আসক্তিৰ অন্তৰ্ভুক্ত হৈছে, গতিকে আমি সন্দেহ কৰিছোঁ তেখেত এজন ড্ৰাগছ আসক্ত ব্যক্তি। আৰু আমি আজি বিহুবৰবাসী ৰাইজ আমি সকলোৱে আজি সংকল্প লৈছোঁ যে অনাগত দিনত যাতে আমাৰ বিহুবৰৰ পৰা আন কোনো যাতে উদীয়মান যুৱক তথা আমাৰ বিহুবৰৰ কোনো ল'ৰা যাতে মৃত্যুমুখত নপৰে, আমি সকলোৱে আজি এই সংকল্পবদ্ধ হৈছোঁ। আৰু আমি আমাৰ শিৱসাগৰ জিলা প্ৰশাসনক অনুৰোধ জনাইছোঁ, আপোনালোকে বিহুবৰত যি আজি কেইবছৰমানৰ পৰা ড্ৰাগছৰ ৰমৰমীয়া বেহা অব্যাহত আছে, সেই ড্ৰাগছৰ ৰমৰমীয়া বেহা উৎখাত কৰি বিহুবৰক এখন নিকা সমাজলৈ পৰিণত কৰিবলৈ আমি শিৱসাগৰ জিলা প্ৰশাসনক অনুৰোধ জনাইছোঁ। আৰু আমি জানিব বিচাৰিছোঁ যে বিহুবৰ আৰক্ষীৰ দায়িত্ব কেৱল ইমানতে সীমিত নেকি যে আমাৰ বিহুবৰৰ হেলমেট নিপিন্ধা আৰোহীক জৰিমনা বিহাৰ মাজতে বিহুবৰ আৰক্ষীৰ দায়িত্ব সীমিত নেকি? বিহুবৰ আৰক্ষীৰ বিহুবৰ সমাজৰ কাৰণে কৰিবলগীয়া আন একো নাই নেকি? বিহুবৰ আৰক্ষীয়ে কেৱল হেলমেট নিপিন্ধা যুৱকক জৰিমনা বিহাৰ বাহিৰে আন কি কৰিছে আমাৰ বিহুবৰ সমাজৰ বাবে? সেয়া আমাৰ বিহুবৰ আৰক্ষীৰ প্ৰতি এটি বৃহৎ প্ৰশ্ন। আৰু আমি শিৱসাগৰৰ দল সংগঠনসমূহক দাবী জনাইছোঁ, আপোনালোকে যিহেতু আমি যোৱা 3-4 দিনৰ আগত দেখিলোঁ শিৱসাগৰত এগৰাকী আমাৰ অসমীয়া জীয়াৰীক অনা অসমীয়াই নিৰ্যাতন চলোৱাৰ বাবে আপোনালোকে যি সবল নেতৃত্বৰে এক প্ৰতিবাদী সমদল উলিয়াই সেই অনা অসমীয়া সমাজখনক আমাৰ অসমীয়া খিলঞ্জীয়া সমাজৰ আগত ক্ষমা খুজিবৰ বাবে যি আপোনালোকে বাধ্য কৰালে, আমি আমাৰ শিৱসাগৰৰ দল সংগঠনৰ নেতা কৰ্মীসকলক আমি অনুৰোধ জনাইছোঁ, আপোনালোকে আমাৰ যি সীমান্তত লাগি থকা আমাৰ বিহুবৰ অঞ্চল, শিৱসাগৰ জিলাৰ অন্তৰ্গত বিহুবৰ অঞ্চল, ইয়াত ড্ৰাগছৰ এক ৰমৰমীয়া বেহা অব্যাহত আছে বহু বছৰৰ পৰা। গতিকে আপোনালোক আমাৰ বিহুবৰলৈ আহক, আমাৰ খিলঞ্জীয়া ল'ৰাসকলক আপোনালোকে উদ্ধাৰ কৰাটো আপোনালোকৰ দায়িত্ব বুলি আমি বোধ কৰোঁ। গতিকে আপোনালোকে অনাগত দিনত আমাৰ বিহুবৰলৈ আহি আমাৰ যুৱকসকলক এই মৃত্যুৰ মুখৰ পৰা আপোনালোকে যাতে আমাৰ যুৱকসকলক উলিয়াই আনে, তাৰ বাবে আপোনালোকক অনুৰোধ জনাইছোঁ। যিহেতু আমি দেখিছোঁ আপোনালোকৰ সবল নেতৃত্বত বহুতো ডাঙৰ কাম হৈ গৈছে। গতিকে আমি আশাবাদী, আমি বিহুবৰবাসী ৰাইজ আজি আশাবাদী, আপোনালোক বিহুবৰলৈ আহক আৰু এই ড্ৰাগছৰ ঘাটি উৎখাত কৰাত আমাক সহায় কৰক। আৰু শিৱসাগৰ জিলা প্ৰশাসনকো আমি দাবী জনাইছোঁ, অতি শীঘ্ৰে আপোনালোকে বিহুবৰ ড্ৰাগছ মুক্ত কৰি বিহুবৰত এক নতুন দিগন্তৰ সূচনা কৰি বিহুবৰত এক সুস্থ বাতাবৰণৰ সৃষ্টি কৰিবলৈ আমাক সহায় কৰে যেন। আজি আমি ৰাতিপুৱা 7:30 বজাত গম পাইছোঁ যে আমাৰ বিহুবৰ ৰংগমঞ্চ এটা আমাৰ পবিত্ৰ স্থানত কি হৈছে, ৰাতিপুৱা দেখি পোৱা গৈছে যে এজন যুৱক এজন ইয়াতে মৃত্যুবৰণ কৰি মৰি আছে বুলি কৈছে। তেতিয়া সন্দেহ পোৱা যায় কাৰণে আমাৰ গোটেই বিহুবৰ ৰাইজ ওলাই আহিলে, দেখি পোৱা গৈছে। আমি ওচৰ নাই যোৱা প্ৰথম অৱস্থাত, যেতিয়া প্ৰশাসনৰ মানুহ আহিলে তেতিয়া আমি প্ৰশাসনৰ মানুহক লগ পেলাই যেতিয়া ওচৰত গ'লোঁ, তেতিয়া আমি দেখি পাইছোঁ যে তাত ল'ৰাজন কোনো দাগ নাই।
আৰু লগতে কি কৈছে এতিয়া ফেন ওলাই আছে আমাৰ সন্দেহ গোটেই ৰাইজৰ বিহিবৰ অঞ্চলৰ ৰাইজৰ এটা সন্দেহ উপজিছে যে আমাৰ এই ড্ৰাগছ খাই পেলাই এইটো হৈছে বুলি আমি সন্দেহ উপজিছে কেলৈ তাৰ আগত আজি ছমাহমান আগত এবছৰ আগত সেই ল'ৰাটোৱে ড্ৰাগছ খাই আছিল সেই ল'ৰাটো ড্ৰাগছ খাই আছিলে সেইকাৰণে এতিয়া ড্ৰাগছৰ পৰা এতিয়া মুক্ত কৰিবৰ কাৰণে তাৰ ঘৰৰ মানুহখিনিয়ে তাক পঠিয়াইছিলে ৰেপ চেণ্টাৰত পঠিয়াইছিলে ৰেপ চেণ্টাৰৰ পৰা আকৌ আহি পেলাই খুব সম্ভৱ খাইছে নাই খোৱাই গম পাব এতিয়া আমাৰ যিখিনি এতিয়া মেডিকেল টেষ্ট কৰিব তাৰপিছত গম পাব এতিয়া আমাৰ সন্দেহ উপজিছে যে ড্ৰাগছৰ পৰা হৈছে আৰু ড্ৰাগছৰ পৰা হৈছে এইটো কাৰণে ক'ব লগা হৈছে যে আজি এবছৰ ভিতৰত 6টা ল'ৰা আমাৰ বিহিবৰ অঞ্চলৰ 6টা উদীয়মান 6টা ল'ৰা আমাৰ ইয়াৰ পৰা মৃত্যুবৰণ কৰিছে আৰু ড্ৰাগছৰ কাৰণে ড্ৰাগছ খাই পেলাই মৃত্যুবৰণ কৰিছে তেতিয়া কি হৈছে ড্ৰাগছ খাই পেলাই মৃত্যুবৰণ কৰিছে আৰু উঠি অহা যিমান আছে নতুন প্ৰজন্ম কি কৈছে ড্ৰাগছৰ লগত লিপ্ত হৈ গৈছে আমি ড্ৰাগছ ৰোধ কৰিবৰ কাৰণে আমি এটা পদক্ষেপ ল'বৰ কাৰণে আমি আগবাঢ়ি আহিছোঁ আৰু আজিৰ পৰা আজি এই মৃত্যুবৰণ যিটো হৈছে যিটো আমাৰ এই অঞ্চলত যিটো ল'ৰা মৰি গৈছে সেই ল'ৰাটোৰ পৰা আমি আৰম্ভ কৰি পেলাই আজি এই গোটেই অঞ্চলখনত আমি কেনেকুৱা ড্ৰাগছ মুক্ত কৰিব পাৰোঁ সেইটো আমি এটা পদক্ষেপ ল'ম আপোনালোকৰ আগত আমি জনাই দিছোঁ আৰু আমি তাৰ লগতে আমি কি কৈছোঁ আমি প্ৰশাসনৰ মানুহকো আমি ইয়াত লগত লৈ পেলাই আমি যেনেকুৱা মুক্ত কৰিব পাৰোঁ বিহিবৰ অঞ্চলৰ পৰা ড্ৰাগছ সেইখিনি আমি পদক্ষেপ ল'ম বুলি আমি আগবাঢ়ি আহিছোঁ